বহুখিনি তেওঁ সুবিধাখিনি পায় আৰু তেওঁৰ মানে মই অলপ শিক্ষাটো বেলেগ ধৰণৰ। হেল্ল' গাইজ, গুড মৰ্ণিং ৱেলকাম বেক টু এ ব্ৰেণ্ড নিউ ব্লগ আৰু এটা নতুন ভিডিঅ' লৈ আৰম্ভ কৰি। আৰু গা চা ধোৱাই নাই, ইয়াত দেখিছে আধা খোলা হৈ আছে কাপোৰ, আৰু আধা খোলাৰে হৈ আপোনালোকক তথ্যবিলাক কিছুমান দিওঁ বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। গা চা ধোৱাই নাই, গোটেই ৰাতিটো কাম কৰিলোঁ আৰু বৰষুণো দি আছে, গতিকে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বহুখিনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকৰ কিবা এটা ভাল হওক, কৰ্মসংস্থাপন পাওঁ, সেইকাৰণে ইমানখিনি কষ্ট কৰি আছোঁ। আৰু গা চা ধোৱাই নাই, এতিয়া ডিউটিৰ পৰা জাষ্ট আহিছোঁ, ভাগৰো লাগিছে বহুত, গোটেই ৰাতিটো আজি কাম কৰিছোঁ আৰু গোটেই ৰাতি সদায় কৰিবলগীয়া হয়। হ'লেও আপোনালোকৰ কাৰণে যিমানখিনি কমেণ্ট কৰি আছে, সেইকাৰণে ময়ো ভাবিলোঁ আপোনালোকে যিহেতুকে ভাল পাইছে ভিডিঅ'বিলাক চাই, সেইকাৰণে মই কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ। নহ'লে মোৰনো কি আছে, আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ যিমানখিনি পাৰোঁ, আৰু যিখিনি নাজানে আপোনালোকে সেইখিনি তথ্যখিনি দিবলৈ চেষ্টা কৰিছোঁ। তো চেনেলটো যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মৰম চেনেহবিলাক এনেকৈ দি থাকিব। আৰম্ভ কৰোঁ ভিডিঅ'টো, বেছি দেৰি নকৰোঁ। টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে ইতিমধ্যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। হয়, মই ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আৰু মই এই মানে মই নিজেই ITI একো কৰা নহয়, কিন্তু ইয়াত যিবিলাক আহিছে তেওঁলোকক সুধোঁ কি কৰি আছে কি নাই, তাৰ ওপৰত ভিত্তি কৰিয়ে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাইটি এজনে কমেণ্ট কৰিছে, দেখিছে ইয়াত ডিপ্ল'মা ইঞ্জিনিয়াৰিং। তো ভাইটিজনে সুধিছে যে ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰিলে কেনেকুৱা কি ধৰণৰ সুবিধা হয়, তেওঁ জানিব বিচাৰিছে আৰু কি সুবিধা হয় কি নহয়। তো তাৰ ওপৰতে ভিডিঅ'টো বনাওঁ। ডিপ্ল'মা ইঞ্জিনিয়াৰিং ITIতকৈ ওপৰ চাগে, নহয় জানো? ITIতকৈ ওপৰ, মই ভালকৈ ইমান নাজানো, তো পঢ়া শুনা নহয় মই ইমান ওপৰ। তো গতিকে যদি ITI ডিপ্ল'মা কৰি আহিছে, তেওঁ বহুতখিনি সুবিধা হয়। ITI কৰি যিবিলাকে সোমায় তাতকৈ বহুখিনি তেওঁ সুবিধাখিনি পায়, আৰু তেওঁৰ মানে মই অলপ শিক্ষাটো বেলেগ ধৰণৰ মানে কি, অলপ উচ্চ শিক্ষিত হয়। তো গতিকে তেওঁৰ সুবিধা বহুতখিনি থাকে, আৰু তেওঁ এজ এ হেল্পাৰ হিচাপে সোমাওক যদি আপোনাৰ যদি কোনো এক্সপিৰিয়েঞ্চ নাই, কোনো ক'ৰবাত কৰা কোনো ধৰণৰ অভিজ্ঞতা নাই, তেতিয়াহ'লে আপোনালোকে ইলেক্ট্ৰিচিয়ান জবটো বহুত ৰিস্কি জব, কাৰণ আপুনি কাৰেণ্টটো দেখি নাপায় কোনফালে গৈ আছে কি গৈ আছে। সেইকাৰণে আপুনি যদি ইলেক্ট্ৰিচিয়ান সোমায় ৰিগত, তেতিয়াহ'লে এজ এ হেল্পাৰ হিচাপে সোমাওক। হেল্পাৰ হিচাপে, আৰু এক্সপিৰিয়েঞ্চ আজিকালি 2-3 বছৰমান লাগে নেকি, 3 বছৰমান এক্সপিৰিয়েঞ্চ লাগে এজন ইলেক্ট্ৰিচিয়ান হিচাপে এটা ৰিগত সোমাবৰ কাৰণে। তো আপোনালোকে হেল্পাৰ, প্ৰথম যদি আপোনাৰ এক্সপিৰিয়েঞ্চ নাই যিকোনো ডিপাৰ্টমেণ্টত হওক, আপোনালোকে এজ এ হেল্পাৰ হিচাপে সোমাওক। হেল্পাৰ হিচাপে সোমালে আপোনাৰ কিবা যাতে ভুলো হৈ যায়, ভুলটো কৰিব নালাগে বাৰু, ভুল হৈ যায় তেতিয়াহ'লে অকণমান মাফ কৰি দিয়ে, ক্ষমা কৰি দিয়ে, সেইটো থাকে। কাৰণ আপুনি এজ এ হেল্পাৰ হিচাপে সোমাইছে, ছিনিয়ৰে যিটো কয় সেইটোকেহে কৰিব। গতিকে হেল্পাৰ হিচাপে সোমাওক, হেল্পাৰ হিচাপে সোমাই মেলি কামবিলাক শিকক। আৰু ডিপ্ল'মা কৰি যদি সোমায়, তেতিয়াহ'লে বহুতখিনি সুবিধা হয়, প্ৰমোশ্যন পাবলৈ বহুতখিনি সুবিধা হয়, আৰু চেলাৰীটোৰ ওপৰত বিশেষকৈ ডিপেণ্ড কৰে। আৰু ডিপ্ল'মা কৰিলে আপোনালোকৰ অকণমান শিক্ষাটো বেছি থাকিলে তেতিয়াহ'লে চেলাৰীটো বেছি হয়। আৰু ইলেক্ট্ৰিচিয়ানৰ জবটো বহুখিনি খালী থাকে, কাৰণ ইলেক্ট্ৰিচিয়ানৰ লাইচেঞ্চ লাগে নেকি, লাইচেঞ্চ থাকিলেহে আৰু ৰিগত সোমাবলৈ পাৰে বা বেলেগ প্ৰতিষ্ঠানবিলাকত সোমাব পাৰে। আৰু তো সেই লাইচেঞ্চখনত লাগেই। আৰু ৰিগত সোমাবৰ কাৰণে মই প্ৰায় সুধিছোঁ, আমাৰ যিকেইটা ইলেক্ট্ৰিচিয়ান আছে সকলোৰে মানে লাইচেঞ্চ থাকে। লাইচেঞ্চখনৰ বিষয়ে মই ইমান নাজানো বাৰু, লাইচেঞ্চ বুলিহে শুনিছোঁ। তো সেই লাইচেঞ্চখন লাগে ৰিগত সোমাবৰ কাৰণে, কাম কৰিবৰ কাৰণে। আৰু ৰিগত কাম কৰিবলৈ বহু ৰিস্কি, ইলেক্ট্ৰিচিয়ানৰ কাম হওক বা, আৰু ইলেক্ট্ৰিচিয়ানৰ কামটো প্ৰায় ৰিস্কিয়ে হয়, কাৰণ মানে আমি কাৰেণ্টটো দেখি নাথাকোঁ ন, কোনফালে গৈছে কোনফালে নাই যোৱা। গতিকে এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয়, আৰু এক্সপিৰিয়েঞ্চ থাকিবই লাগিব। আৰু ইয়াতে এটা কথা কওঁ, আৰু ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ সোমালে প্ৰমোশ্যনটো অলপ সোনকালে হয় সোনকালে হয়, আৰু চেলাৰীটো ইনক্ৰিজ হয়, আৰু ভাল চেলাৰী দিয়ে একদম। আপুনি যদি হেল্পাৰো সোমায় 20 ওপৰতে পাব, আৰু ভাল চেলাৰী পাব। মানে চেলাৰীৰ কাৰণে চিন্তা কৰিব নালাগে, মানে ভাল চেলাৰী দিব ইলেক্ট্ৰিচিয়ান। গতিকে আপুনি যদি ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হিচাপে কৰিছে, তেতিয়াহ'লে ৰিগত জইন কৰক। মানে ইলেক্ট্ৰিচিয়ান প্ৰায় লাগেই, মানে ইলেক্ট্ৰিচিয়ান সকলো হ'ব নোৱাৰে, বহুত মানে পষ্টবিলাক খালী থাকে।
আৰু আপুনি ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ সোমাবলৈ হ'লে কিন্তু ইণ্টাৰভিউ ল'ব, ইণ্টাৰভিউ নোলোৱাকৈ আপোনালোকক এণ্ট্ৰি নিদিয়ে। আৰু সেইখিনিয়ে আৰু বেলেগকৈ যদি কিবা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। কোনোবা এটা যদি তথ্য থাকি গৈছে তাৰ ওপৰত মই বনাবলৈ, বুজাবলৈ, শিকাবলৈ চেষ্টা কৰিম। তো বেছি দেৰি নকৰোঁ, দেখিছে আৰু ভাগৰ চাগৰ লাগিছে। কিবাহৰ ওপৰত যদি টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই বনাই যাম। এনেধৰণে মৰমবিলাক দি থাকিব। আৰু এতিয়া গা চা ধুওঁগৈ আৰু দেখিছে অৱস্থা কেনেকুৱা হৈ আছে। ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো যদিহে ভাল পাইছে, আৰু কমেণ্ট কৰিব, লাইক কৰি যাব। লগ পাম অন্য এটা ভিডিঅ'ত। জয় আপ।